যে চৰকাৰবিলাক বহুকেইখন চৰকাৰ আহিলে মই পুনৰটো কৈছোঁ যিসকল লোকে এইখিনি কথা কৈছে সেইখিনি কথা তেখেতলোকে সেইটো সময়তো তেখেতো বিলখন উপস্থাপন কৰি তেখেতলোকে দাখিল কৰিব বা অন্যান্য কামখিনি কৰিব পাৰিলেহেঁতেন কাৰণ আমি ক'লোৱে যে ভাৰত স্বাধীন হোৱাৰ আজি কিমান বছৰ হৈ গ'ল 80 বছৰ হ'বলৈ হ'ল কিন্তু চৰকাৰ কিমানকেইখন চৰকাৰ আহিলে আৰু কিমানকেইজন মুখ্যমন্ত্ৰী আমাৰ শাসন চলাই গ'ল কিন্তু কোনো এজন মুখ্যমন্ত্ৰী সাহস নকৰিলে যে এই ব্যৱস্থাখিনি কৰিব লাগে থলগুৰি ভূমিপুত্ৰ মৰাণসকলৰ বিষয়ে যে তেখেতলোকে কাম কৰিব লাগে আৰু থলগুৰি ভূমিপুত্ৰ মৰাণসকল যে সাংবিধানিকভাৱে সুৰক্ষিত কৰাৰ দায়িত্ব আৰু কৰ্তব্য তেখেতলোকৰ এই কথাখিনি তেখেতলোকে কৰিব নোৱাৰিলে গতিকে এইখিনিত আমি মৰাণ জনগণে আচলতে তেখেতলোকক কৈছোঁ যে আপোনালোকেও যিসকলে এই বিৰোধ কৰিছে বা কিবা কৰিছে আপোনালোকে যিহেতু ইয়াৰ পাছতে পাৰ্লিয়ামেণ্টলৈ পঠাব পাৰ্লিয়ামেণ্টত যিহেতু তেখেতলোকেও আছে গতিকে সকলো সাংসদ অসমৰ বিভিন্ন দল কেইবাটাও ৰাজনৈতিক দলৰ বিষয়ববীয়াও আছে সকলোকে মই এটা কথা অনুৰোধ জনাইছোঁ অসমৰ পৰা যিটো পঠাইছে কেন্দ্ৰত যেতিয়া এই গৃহীত কৰাৰ ব্যৱস্থা কিন্তু আপোনালোকেও ল'ব লাগিব কাৰণ যে চৰকাৰবিলাক বহুকেইখন চৰকাৰ আহিলে মই পুনৰটো কৈছোঁ যিসকল লোকে এইখিনি কথা কৈছে সেইখিনি কথা তেখেতলোকে সেইটো সময়তো তেখেতো বিলখন উপস্থাপন কৰি তেখেতলোকে দাখিল কৰিব বা অন্যান্য কামখিনি কৰিব পাৰিলেহেঁতেন কাৰণ আমি ক'লোৱে যে ভাৰত স্বাধীন হোৱাৰ আজি কিমান বছৰ হৈ গ'ল 80 বছৰ হ'বলৈ হ'ল কিন্তু চৰকাৰ কিমানকেইখন চৰকাৰ আহিলে আৰু কিমানকেইজন মুখ্যমন্ত্ৰী আমাৰ শাসন চলাই গ'ল কিন্তু কোনো এজন মুখ্যমন্ত্ৰী সাহস নকৰিলে যে এই ব্যৱস্থাখিনি কৰিব লাগে থলগুৰি ভূমিপুত্ৰ মৰাণসকলৰ বিষয়ে যে তেখেতলোকে কাম কৰিব লাগে আৰু থলগুৰি ভূমিপুত্ৰ মৰাণসকল যে সাংবিধানিকভাৱে সুৰক্ষিত কৰাৰ দায়িত্ব আৰু কৰ্তব্য তেখেতলোকৰ এই কথাখিনি তেখেতলোকে কৰিব নোৱাৰিলে গতিকে এইখিনিত আমি মৰাণ জনগণে আচলতে তেখেতলোকক কৈছোঁ যে আপোনালোকেও যিসকলে এই বিৰোধ কৰিছে বা কিবা কৰিছে আপোনালোকে যিহেতু ইয়াৰ পাছতে পাৰ্লিয়ামেণ্টলৈ পঠাব পাৰ্লিয়ামেণ্টত যিহেতু তেখেতলোকেও আছে গতিকে সকলো সাংসদ অসমৰ বিভিন্ন দল কেইবাটাও ৰাজনৈতিক দলৰ বিষয়ববীয়াও আছে সকলোকে মই এটা কথা অনুৰোধ জনাইছোঁ অসমৰ পৰা যিটো পঠাইছে কেন্দ্ৰত যেতিয়া এই গৃহীত কৰাৰ ব্যৱস্থা কিন্তু আপোনালোকেও ল'ব লাগিব কাৰণ যে চৰকাৰবিলাক বহুকেইখন চৰকাৰ আহিলে মই পুনৰটো কৈছোঁ যিসকল লোকে এইখিনি কথা কৈছে সেইখিনি কথা তেখেতলোকে সেইটো সময়তো তেখেতো বিলখন উপস্থাপন কৰি তেখেতলোকে দাখিল কৰিব বা অন্যান্য কামখিনি কৰিব পাৰিলেহেঁতেন কাৰণ আমি ক'লোৱে যে ভাৰত স্বাধীন হোৱাৰ আজি কিমান বছৰ হৈ গ'ল 80 বছৰ হ'বলৈ হ'ল কিন্তু চৰকাৰ কিমানকেইখন চৰকাৰ আহিলে আৰু কিমানকেইজন মুখ্যমন্ত্ৰী আমাৰ শাসন চলাই গ'ল কিন্তু কোনো এজন মুখ্যমন্ত্ৰী সাহস নকৰিলে যে এই ব্যৱস্থাখিনি কৰিব লাগে থলগুৰি ভূমিপুত্ৰ মৰাণসকলৰ বিষয়ে যে তেখেতলোকে কাম কৰিব লাগে আৰু থলগুৰি ভূমিপুত্ৰ মৰাণসকল যে সাংবিধানিকভাৱে সুৰক্ষিত কৰাৰ দায়িত্ব আৰু কৰ্তব্য তেখেতলোকৰ এই কথাখিনি তেখেতলোকে কৰিব নোৱাৰিলে গতিকে এইখিনিত আমি মৰাণ জনগণে আচলতে তেখেতলোকক কৈছোঁ যে আপোনালোকেও যিসকলে এই বিৰোধ কৰিছে বা কিবা কৰিছে আপোনালোকে যিহেতু ইয়াৰ পাছতে পাৰ্লিয়ামেণ্টলৈ পঠাব পাৰ্লিয়ামেণ্টত যিহেতু তেখেতলোকেও আছে গতিকে সকলো সাংসদ অসমৰ বিভিন্ন দল কেইবাটাও ৰাজনৈতিক দলৰ বিষয়ববীয়াও আছে সকলোকে মই এটা কথা অনুৰোধ জনাইছোঁ অসমৰ পৰা যিটো পঠাইছে কেন্দ্ৰত যেতিয়া এই গৃহীত কৰাৰ ব্যৱস্থা কিন্তু আপোনালোকেও ল'ব লাগিব কাৰণ